আজি ইংৰাজী 22/5/2026 তাৰিখ শুক্ৰবাৰে মৰিগাঁও জিলা প্ৰশাসন আৰু মৰিগাঁও জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ উদ্যোগত নেলী ৰাজ্যিক চিকিৎসালয়ৰ অধীনত শিলচাং গাঁও পঞ্চায়তৰ সমূহীয়া ভৱনত জনভাগিদাৰী অভিযান 2026-ৰ অধীনত সকলো জনজাতীয় লোকক সামৰি এক বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হয়। আজিৰ অনুষ্ঠান উদ্বোধন কৰে জাগিৰোড মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ৰ উপ অধীক্ষক মাননীয় শ্ৰীযুত ধৰ্মেশ্বৰ ৰংহাংদেৱে। ইয়াৰ লগত সংগতি ৰাখি মুকলি সভাত স্বাস্থ্য বিভাগৰ দায়িত্বত থকা জিলাৰ অতিৰিক্ত আয়ুক্ত মাননীয়া নীতিশা বৰা মহোদয়া উপস্থিত থাকি বৃক্ষৰোপণ কৰাৰ লগতে অনুষ্ঠানটো সফলতা কামনা কৰে। যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক মহোদয়ে এই শিবিৰৰ জৰিয়তে স্থানীয় ৰাইজৰ সকলোকে স্বাস্থ্য সম্পৰ্কীয় সুবিধা লোৱাত মত পোষণ কৰে। আজিৰ স্বাস্থ্য শিবিৰত 110 জনৰ স্বাস্থ্য পৰীক্ষাৰ লগতে 50 জনৰ মধুমেহ ৰোগৰ তেজৰ পৰীক্ষা, 25 জনৰ চিকুল চেল টেষ্ট, 45 জনৰ মেলেৰিয়া ব্লাড স্লাইড লোৱা হয়। ইয়াৰ লগত সংগতি ৰাখি লেপ্ৰচি আৰু NCD স্ক্ৰিনিং কৰা হয়। সমগ্ৰ ভাৰতবৰ্ষতে ট্ৰাইবেল মিনিষ্ট্ৰী এফেয়াৰৰ ফালৰ পৰা জনভাগিদাৰী অভিযান আৰম্ভ কৰিছে। আমাৰ ফালৰ পৰা কিছু চিকিৎসা সেৱা আগবঢ়াব আমি চেষ্টা কৰিছোঁ। কামনা কৰিবৰ কাৰণে মই জনভাগিদাৰী অভিযান আৰু এই অভিযানটো আমাৰ বিশেষকৈ ট্ৰাইবেল পপুলেশ্যন যিখিনি আছে আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টত, এই ট্ৰাইবেল পপুলেশ্যনখিনিক আমি সামৰি পেলাই এই অভিযানটো আৰম্ভ কৰিছোঁ। অনুষ্ঠিত কৰিছে তাৰ বাবে মই তেখেতক ধন্যবাদ জনাইছোঁ। ডেপুটি চুপাৰিণ্টেণ্ডেণ্ট সকলোকে ধন্যবাদ জনাইছোঁ যে তেখেতসকলে ছাকচেছফুলি ইমান ধুনীয়াকৈ পাতিছে। ধুনীয়াকৈ মানে কি বেলেগ পইচা ধুনীয়া নহয়, পাৰ্টিচিপেশ্যন ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট। য'তে কৰক, আহিলে ৰাস্তাতে কৰক, টেণ্ট এটা কৰিয়ে কৰক, কিন্তু মষ্ট ইম্পৰ্টেণ্ট হ'ল যে কিমান সুফল হৈছে, কিমানখিনি মানুহ বেনিফিট হ'ব পাৰিছে, কিমানখিনি মানুহে নিজকে দেখাই গৈছে। ইয়াতে দেখিছোঁ বহুত কেইগৰাকী বাইদেউ চেকআপ হৈছে, কাৰোবাৰ কামৰ হৈছে, কাৰোবাৰ সিংহবাৰ হৈছে। তো এইটো যদি কেম্প আজি কৰা নগ'লে হয় তেতিয়াহ'লে তেখেতসকলে এক্সট্ৰিম পৰ্যায় নোপোৱালৈকে চাগে ডক্টৰ তাত নগ'লে হয়। তো মই ভাবোঁ নিজে যেতিয়া উপস্থিত থকা যায় তেতিয়া সেইটো ৰিয়েলাইজ কৰা যায় যে আমি স্কিমটো এটা ধুনীয়াকৈ ছাকচেছফুলি ইমপ্লিমেণ্ট কৰিব পাৰিছোঁ। এই কোচিংটো আমি 14 পৰা 15 বছৰ যাৰ ছোৱালীসকলক দিছোঁ, যাতে ইয়াৰ পৰা আমি এটা ডাঙৰ বেমাৰৰ পৰা যাতে আমি প্ৰতিৰোধ কৰিব পাৰোঁ। এই বেমাৰটো হৈছে চাৰ্ভাইকেল কেঞ্চাৰ। গতিকে এই বেমাৰটো যদি আমি প্ৰতিৰোধ কৰিব পাৰোঁ আৰু এই সময়ত যদি আমি ভেকচিনটো দিওঁ, তেতিয়াহ'লে ভৱিষ্যতে সেই বেমাৰটো হোৱাৰ চান্স মানে কি আমাৰ লিটাৰেচাৰৰ মতেতো 90 to 100% নহয় বুলি কৈছে। গতিকে আপোনালোকক মই এইটো অনুৰোধ জনাওঁ, আপোনালোকৰ ঘৰৰ বা ওচৰৰ বা জনা শুনা মানুহ পঞ্চায়তৰ তেখেতসকলকো ৰিকুৱেষ্ট কৰিম, তেখেতসকল থাকে, তেখেতসকলে যদি আমাৰ 14 বা 15 বছৰ যদি ছোৱালী থাকে, তেখেতসকলক ওচৰৰ আমাৰ CCP পইণ্ট আছে, য'ত মানে কি আমাৰ কোল্ড চেইন পইণ্ট আছে, য'ত হস্পিটেল আছে, তালৈ যাতে পঠাই দিয়ে। পঠাই দি এই বেমাৰৰ প্ৰতিৰোধ কৰা যিটো আমাৰ ভেকচিন আমি দি আছোঁ, সেই ভেকচিনটো দিয়াত যাতে আপোনালোকৰ গোটেই সমূহ ৰাইজে যাতে সহযোগিতা আগবঢ়ায়, যাতে আমি এই গাঁৱৰ চাৰিসকলক সুৰক্ষিত কৰিব পাৰোঁ। গতিকে মোৰ জইণ্ট ডিৰেক্টৰ অফিচৰ পৰা এইটোৱে অনুৰোধ থাকিব, আপোনালোক সকলোৱে এই কথাটো জনাওক আৰু সকলোৰে লগত সজাগতাটো আনক আৰু ছোৱালীসকলক আপোনালোকৰ ওচৰৰ হস্পিটেললৈ পঠাওক। গতিকে মই আপোনালোকৰ 14 পৰা 15 বছৰ ধন্যবাদ। তোমালোক ক'ত ক'ত আছা? কোনে কোনে ক'ত ক'ত আছে? হৈ যাব
এতিয়া ওলাই গৈ আছোঁ, মই চাই আছোঁ হা। চুগাৰ ওলাইছে চুগাৰ ওলাইছে? নাই 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 এতিয়ালৈকে ওলাইছে ভেৰি গুড, ভেৰি গুড। ওলাইছে আমি পঠাইছোঁ ডক্তৰক লগত আপুনি কি কৰিব যেতিয়া 140 ওপৰত পায় নহয় পেচেণ্টটো ক'ব চেনি নাখাব সেইটো একদম কৈছে মানে সেইখিনি ক'ব যে আপুনি এক্সাৰচাইজ কৰিব চেনি নাখাব আৰু বেছি বেছি ভাত চাত কমাই খাব ঠিক আছে বঢ়িয়া বঢ়িয়া